এইখন আমাৰ গাঁও দন্তপুৰ এখন অতিকৈ সাধাৰণ ঠাই য'ত মানুহবোৰে সহজ সৰল জীৱন যাপন কৰে সেউজীয়া পথাৰ সোণালী ধাননি নামঘৰ ভাগ আৰু নৈৰ পাৰত থকা পুৰণি আহত গছজোপা সকলো শান্ত সকলো সুন্দৰ কিন্তু এইখিনিতে দন্তপুৰৰ সম্পূৰ্ণ চিনাকি নহয় এই শান্তিৰ আঁৰত লুকাই আছে এক গভীৰ পুৰণি ভয় আমাৰ গাঁৱৰ প্ৰাণ আমাৰ সকলোৰে জীৱনৰ আধাৰ অচৰা বিল এখন নিৰল নিস্তব্ধ বিল দেখাত এখন সাধাৰণ বিল কিন্তু দিনৰ পোহৰত যিমানেই শান্ত ৰাতিৰ এন্ধাৰত সিমানেই ভয়ানক বছৰ বছৰ ধৰি আমাৰ জ্যেষ্ঠবোৰে কৈ আহিছে সূৰ্য ডুব যোৱাৰ পিছত কচৰা বিলৰ পানীয়ে কাৰোবাক বাট দেখুৱায় আৰু সেই বাট কেতিয়াও ঘৰলৈ ঘূৰি নাহে আজি তেনেকুৱা এটি মোৰ লগত ঘটি যোৱা বাস্তৱ কাহিনী আপোনালোকক ক'ব ওলাইছোঁ মোৰ চিনাকিটো দিব পাহৰিছিলোঁৱে মই নিয়ৰ কৰ্মসূত্ৰে বাহিৰত থাকোঁ আজি বহু বছৰ পিছত গাঁৱলৈ আহিছোঁ আজি মোৰ লগতে ঘটি যোৱা এটি বাস্তৱ কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ আহকচোন আমাৰ কাহিনীটোলৈ আগবাঢ়ো মা আজি অলপো টোপনি ধৰা নাই বাহিৰখন কিমান যে আন্ধাৰ আজি তুমি আমাৰ সেই বিলৰ কাষৰ ছোৱালীজনী সাধুটো ক'ব লাগিব তুমি কোৱা নহয় মা তাইৰ মাত এতিয়াই হেনো শুনা যায় মোৰ শুনটো সেই সাধুটো বৰ ভয় লগা তুমি ভয় খালে মায়ে সাৱটি ল'ব লাগিব নহয় মোৰ ভয় নালাগে মা তুমি কোৱা না ইছ বা মোৰ সাহসী ল'ৰাটো ঠিক আছে শুনা তেন্তে আমাৰ গাঁৱৰ সেই কচৰা বিলৰ ওচৰত এজনী ধোৱানী নামৰ 12 বছৰীয়া ছোৱালীৰ ঘৰ আছিল তাই সদায় বিলৰ পাৰত খেলিছিল গান গাইছিল এনেকৈ এদিন গধূলি তাই আকৌ বিলৰ পাৰত খেলিব গৈছিল কিন্তু অইন দিনাৰ নিচিনাকৈ তাই সিদিনাখন উভতি নাহিল তাই কি হ'ল মা মৃত্যু হ'ল তাইৰ কোনেও নাজানে তাইৰ মৃত্যু হ'ল কেনেকৈ এটা ৰহস্য হৈ থাকিল গোটেই ঘটনাটো তাইৰ মৃত্যুৰ পিছত সেই বিলখন ভূতৰ বিল হৈ পৰিল ৰাতি হ'লে তাৰ পৰা বিভিন্ন অদ্ভুত শব্দ ভাহি আহে যেন পানীৰ তলেৰে কিবা এটা ঘূৰি ফুৰিছে আৰু মাজনিশা কান্দোনৰ মাত শুনা যায় তাৰ পিছতেই ধনীয়ে গোৱা এটা ভয়াৱহ গানৰ সুৰ ভাহি আহে আমি হদিয়ালৈ যামে সেয়েহে মোৰ শুন বিলৰ পাৰলৈ কেতিয়াও অকলে নাযাবা বুজিছা
এতিয়া শুই থাকা। ডাঙৰ মানুহে কয় আমাৰ এই বিলখনৰ পানী বৰ ঠাণ্ডা। ইয়াত বেছি গভীৰলৈ যাব নাপায়, কিন্তু দিনৰ পোহৰতচোন বিলখন বৰকৈ ধুনীয়া লাগে। বেছি ওচৰলৈ নাযাবি। আৰে বচোন ব। আইতাই কৈছিল কচৰা বিলত এজনী ছোৱালী ডুবি মৰিছিল। এতিয়াও সেই ছোৱালীজনীৰ আত্মা বিলৰ পাৰত ঘূৰি থাকে হেনো। চা, এইবোৰ চব মিছা কথা। তই ভয়া তোৰ। আৰে পানীতো পানীয়েই, আৰু এইবোৰ কথাই মানুহক অন্ধবিশ্বাসৰ ফালে গতি কৰায়, বুজিছ? ঐ চা চা, তোৰ চেণ্ডেল পাত চা। চাচোন কিমান ধুনীয়া ঠাই, কিন্তু ইয়াক কি বুলি জনা যায়? এটা হৰৰ লেক। চালা চহৰৰ মানুহে হাঁহিব, বুজিছ? আহক, আমি বিলৰ পৰা আঁতৰি আছোঁ, সেয়েহে আমাৰ গাঁওখন শান্তিত আছে। কিয়? ময়ো শুনিছোঁ গাঁৱৰ মানুহ কিছুমানে ৰাতি মাছ মাৰিবলৈ সাহস কৰে। কৰে, কিন্তু সিহঁতে কোনোদিনে ভাল খবৰ নুশুনা। যোৱা বছৰ ৰতনে মোক এও এটা গান শুনাবলৈ কৈছে। আৰে ৰতন হয়তো কিয় বেমাৰত মৰিছিল। শুন না, মই এটা প্লেন ভাবিছোঁ। আজি ৰাতি 1 বজাত মই সেই বিলৰ পাৰত লাইভ ষ্ট্ৰিমিং কৰিবলৈ যাম। কি ক তই? তই বেছি সাহস দেখাইছ নিয়ৰ। মই নাযাওঁ আৰু তোকো যাব নিদিওঁ। চা, তোৰ মই বিশ্বাস ভাঙিব বিচৰা নাই, কেৱল অন্ধবিশ্বাসবোৰে আঁতৰাব খুজিছোঁ। ঠিক আছে, তই দূৰৰ পৰা মোৰ টৰ্চ লাইটটো চাই থাকিবি, আৰু যদি কিবা বিপদ অহা যেন পোৱা তেতিয়া দৌৰি আহি যাবি মোৰ ওচৰত। আজ দুধ কা দুধ और पानी का पानी हो जाएगा। নাযাবি নিয়ৰ। গাঁৱৰ মানুহে কয় যে জলকুঁৱৰে মানুহক আপোন মানুহৰ মাতত মাতে, আৰু যদি তই কাৰোবাৰ মাত শুন তেতিয়া তোৰ নিজে নিজে পানীৰ ফালে চোৱা যাব, আৰু এবাৰ চালে। কি হ'ল, ৰৈ গলি যে? ল, মই কাকো বিশ্বাস নকৰোঁ বাইদেউ। মই কেৱল বিজ্ঞান আৰু যুক্তিহে বিশ্বাস কৰোঁ, আৰু এয়া মোৰ শেষ কাম। তাৰপিছত মই চহৰলৈ যাম। তহঁত নতুন চামৰ ল'ৰা, তোৰ নিজৰ কথা। যদি যোৱাৰে জেদ
তেন্তে এটা কথা মনত ৰাখিবি, পানী চুবলৈ নাযাবি আৰু কেতিয়াও পিছলৈ ঘূৰি নাযাবি। ঠিক আছে বাইদেউ, তোৰ কথা মই মনত ৰাখিম। এতিয়া মই যাওঁ, জীৱনে মোক ৰখি আছে, আহিছোঁ। হেল্ল' গাইজ, এতিয়া সময় নিশা 12:45 আৰু মই আছোঁ কচৰা বিলৰ পাৰত। কিছুমানে ইয়াক অভিশাপগ্ৰস্ত বুলি কয়, কিন্তু আজি মই প্ৰমাণ কৰিম যে এইবোৰ চব ভণ্ডামি। বিলৰ পানী সম্পূৰ্ণ নিস্তব্ধ, ইয়াত কোনো ভূত নাই। চাগে তেওঁলোকে মই অহা দেখি ভয়তে পলাইছে। ইয়া, এইটোৱেতো সেই গানটো, কিন্তু ইমান সুন্দৰ। গাইজ, এতিয়া মই এটা সুন্দৰ গান শুনিছোঁ আৰু এতিয়া মই সেই গানটোৰ উৎস বিচাৰি উলিয়াম। নিয়ৰ মা, তুমি ইয়াত? মই ইয়াত। তুমি মোৰ ওচৰলৈ আহা। তোমাৰ হাতত সেয়া কি? চাও, মোক দিয়া। এইটো মোৰ মামাত নহয়, এইটো মোৰ মামাত নহয়, এইটো তহঁত নতুন চামৰ ল'ৰা, তোৰ নিজৰ কথা। যদি যোৱাৰে জেদ, তেন্তে এটা কথা মনত ৰাখিবি, পানী চুবলৈ নাযাবি আৰু কেতিয়াও পিছলৈ ঘূৰি নাযাবি। মই তোমাক মাতিছো, তুমি কিয় অহা নাই? মই তোমাক বৰ মৰম কৰোঁ, এবাৰ পানী চুবলৈ আহা না। বচাওক! নিয়ৰ! নিয়ৰ? ঐ নিয়ৰ, ঐ কি হৈছে তোৰ? সোধচোন। ঐ কি হৈছে তোৰ? মই শুই উঠাত ভুল কৰিলোঁ। এইটো আছিল ভাই, পলা! সেয়েহে মোৰ শুন, বিলৰ পাৰলৈ এতিয়াও অকলে নাযাবা, বুজিছা? এতিয়া শুই থাকা। মৃত্যু হ'ল তাইৰ, কোনেও নাজানে তাইৰ মৃত্যু হ'ল কেনেকৈ।